নমস্কাৰ গুৱাহাটী হাইকোৰ্টৰ যি নন জুডিচিয়েল সাৰ্ভিসৰ পৰীক্ষাসমূহ হৈছিল তাৰ আমি আলোচনা কৰি আছো ইংলিছৰ সেশনসমূহ অৰ্থাৎ ইংলিছৰ কি কোৱেশ্চন আহিছিল তাৰ বিষয়ে আমি আলোচনা কৰি আছো গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াস ইয়েৰ যোনবোৰ এক্সাম হৈছিল আৰু তাৰে আজি 3 নম্বৰ পাৰ্টটি আগৰ ভিডিঅ' কেইটা চাবলৈ হলে অৰ্থাৎ আগৰ পাৰ্ট কেইটা চাবলৈ হলে আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব আপোনালোকে যদি প্ৰথমবাৰ চেনেলটোলৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি আলোচনা কৰো আজিৰ ইংলিছৰ 3 নম্বৰ পাৰ্টটি প্ৰথমতে যদি আমি চাওঁ তেতিয়াহলে আমি দেখিছো যে in the following questions out of the four alternatives choose the one that can be substituted for the given word or phrase তো ইয়াত কি সুধিছে ইয়াত আপোনালোকক সুধিছে যে ইয়াত এটা সেন্টেন্স দিয়া আছে সেই সেন্টেন্সটো কোনটো লগত জড়িত আছে সুধিছে কি কৈছে ইয়াত এই চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত এটা বাছিব দিছে ঠিক আছে যোনটোৱে মানে এই লাইনটোৰ লগত মিলিব গতিকে আমি যদি প্ৰথমতে চাওঁ ঠিক আছে প্ৰথমতে কি দিয়া আছে people in the theater or cinema তো কৈছে যে যোনবোৰ মানুহ থিয়েটাৰ নহলে সিনেমাত থাকে তেখেতসকলক কি বুলি কোৱা হয় তেখেতসকলক কোৱা হয় কি কাৰেক্ট টাৰ্মটো হ'ব ইয়াৰ অডিয়েন্স ঠিক আছে অডিয়েন্স the people in the theater or cinema য'ত থিয়েটাৰ নহলে সিনেমাত যোনবোৰ people থাকে তেখেতসকলক অডিয়েন্স বুলি কোৱা হয় ঠিক আছে তাৰপিছত অডিয়েন্সটো আচলতে কাক কোৱা হয় মানুহবোৰক কোৱা হয় যোনে কিবা এটা পাৰফৰমেন্স মানে চাই থাকে তো হেতুক মানে অডিয়েন্স বুলি কোৱা হয় কিবা এটা যদি আমি পারফর্ম কৰিছে হেতু যদি আমি চাই আছো তেতিয়াহলে তাক অডিয়েন্স বুলি কোৱা হয় গতিকে থিয়েটাৰ আৰু সিনেমাত অডিয়েন্স থাকে আৰু নেক্সট 12 নম্বৰ কোৱেশ্চন কি কৈছে এ বুক কন্টেইনিং সামাৰাইজড ইনফৰমেশন অন অল ব্ৰাঞ্চেছ অফ নলেজ মানে সকলোখিনি ব্ৰাঞ্চৰ যোনটো নলেজ থাকে জ্ঞান থাকে এটা সামাৰি থাকে সেই বুকখনক কি বুলি কোৱা হয় তো সেই বুকখন হৈছে এনসাইক্লোপিডিয়া ঠিক আছে ডিকশনাৰীত কি থাকে ওয়ার্ড মিনিং থাকে এন্থোলজি নহয় ডাইৰেক্টৰী নহয় ডাইৰেক্টৰী হৈছে টেলিফোন ডাইৰেক্টৰী ফৰ এক্সাম্পল কিন্তু য'ত মানে এখন কিতাপত য'ত সকলোখিনি ইনফৰমেশ্যন থাকে সকলো ধৰণৰ জ্ঞান থাকে তো সেইখিনি কোৱা হয় এনসাইক্লোপিডিয়া ঠিক আছে বিশ্বকোষ তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 13 এ হেটাৰ অফ দ্য লাৰ্ণিং এণ্ড নলেজ ঠিক আছে লাৰ্ণিং আৰু নলেজৰ এ হেটাৰ কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিছলজিষ্ট অপচন নাম্বাৰ সি মিছলজিষ্ট মানে হৈছে মিছ মাতে হৈছে হেট ঠিক আছে এই মিছ শব্দটি অৰ্থ হৈছে হেট আৰু লগছ এই লজিষ্টটো ক পাইছে লগছো পাইছে লগছ মানে হৈছে ষ্টাডি ঠিক আছে গতিকে দুইটাই মিলি কিনি হৈছে মিছলজিষ্ট মানে এ হেটাৰ অফ লাৰ্ণিং এণ্ড নলেজ তাৰপিছত কুৱেশ্যন নাম্বাৰ 14 নম্বৰ কুৱেশ্যন কি সুধিছে এনিমেলছ হু ইট ফ্লেছ অফ আনাৰ এনিমেল মানে এনিমেলসমূহ যিয়ে বেলেগৰ ফ্লেছ খায় কি বুলি কোৱা হয় সেইটো কোৱা হয় কাৰ্নিভৰাছ যোনে মানে বেলেগৰ মাংস খায় ঠিক আছে বেলেগ এনিমেলৰ মাংস খায় সেইটো কোৱা হ'লে কাৰ্নিভৰাছ ঠিক আছে আৰু কেনিবেল যোন মানুহে মানুহৰ মাংস খায় যে সেইটো তেখেতসকলক কেনিমেল বুলি কয় ঠিক আছে তো ইয়াৰ উত্তৰ হৈছে এনিমেলছ যিবোৰ জীৱ জন্তুৱে বেলেগৰ মাংস খায় তেখেতসকলক কাৰ্নিভৰাছ বুলি কোৱা হয় আৰু কেনিবেলটো হৈছে মানুহৰ ক্ষেত্ৰত এটা কুৱেশ্যন নম্বৰ 15 ইয়াত হৈছে ওৱান হু ইটছ এভৰিথিং যিজনে সকলোবোৰ বস্তু খায় সকলো ধৰণৰ খায় খাদ্য খায় তেখেতক কি বুলি কোৱা হয় তেখেতক কোৱা হ'ব অমনিভৰাছ ঠিক আছে অমনিভৰাছ হলে সকলো বস্তু খাব ঠিক আছে মাংস খাব ঠিক আছে তাৰপিছত ভেজিটেবলছো খাব মাছো খাব সকলো ধৰণৰ বস্তু খাব তাৰপিছত এতিয়া কৈছে যে কুৱেশ্যন নম্বৰ 16 পৰা 20 লৈকে 16 পৰা 20 লৈকে কি সুধিছে 16 নম্বৰৰ পৰা 20 লৈকে কি কৈছে ইয়াত আপোনালোকে যদি পঢ়ে তেতিয়া লিখিলে পাব in the each of the following questions and
idiomatic expression and its four possible meanings are given. Find out the correct meaning of the idiomatic expression. মানে ইয়াত এটা idiomatic expression দিয়া আছে, এই idioms তো কাৰ লগত মিলিব সুধিছে, ঠিক আছে। তো প্ৰথমতে যদি কোৱা হয় 16 নম্বৰ কোৱেশ্চনটো কি বুলি সুধিছে, back out। back out মানে কি, back out মানে হৈছে withdraw from something, ঠিক আছে। কিবা এটা বস্তুৰ পৰা যদি আমি withdraw কৰি দিওঁ সেইটো কোৱা হ'ব back out। গতিকে এইটো যদি আমি মিনিং চাব যাওঁ, ইয়াত দেখিছে আপোনালোকে withdraw from দিয়া আছে, গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। to back out is to quit or pull away from promise or a deal। যদি আমি যদি কিবা এটা ডিল কৰিছোঁ নহ'লে কিবা এটা প্ৰমিছ কৰিছোঁ, সেইটো যদি আমি ভাঙি দিওঁ তাৰ পৰা মানে কুইট কৰি দিওঁ, সেইটোক মানে বেক আউট বুলি ক'ব। তাৰপিছত হৈছে বেণ্ডি ৱৰ্ডছ উইথ। তো বেণ্ডি ৱৰ্ডছ উইথ এইটো কি হয়, ইয়াৰ মিনিংটো হৈছে আৰ্গিউ, ঠিক আছে। ইয়াৰ মিনিংটো হৈছে আৰ্গিউ, গতিকে অপশ্যন এ ইজ কাৰেক্ট। তো যেতিয়া এটা হিটেড ৱৰ্ডছ মানে অলপ গৰমা গৰমি কথাবোৰ এক্সচেঞ্জ কৰা হয়, ঠিক আছে, আপুনি এজন পাৰ্চন আৰু এজন পাৰ্চন, তেখেতৰ মাজত যদি দুজনে যদি অলপ গৰমা গৰমি কথা কোৱা হয়, অলপ ৱৰ্ড এক্সচেঞ্জ কৰা হয়, হিটেড ৱৰ্ডছ এক্সচেঞ্জ কৰা হয়, তো কোৱা হয় তাক বেণ্ডি ৱৰ্ডছ উইথ, ঠিক আছে। গতিকে আৰ্গুমেণ্ট যদি কোৱা হয় তেতিয়াহ'লে অলপ গৰমা গৰমি কথা কোৱা হয়, গতিকে হ'ব আৰ্গিউ ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত কুৱেশ্যন নাম্বাৰ 18 কি কৈছে, বি ডাউন ইন দ্য ডাম্পছ। বি ডাউন ইন দ্য ডাম্পছ, ইয়াৰ মিনিংটো কি হ'ব, ইয়াৰ মিনিংটো হ'ব ফিলিং ছেড অৰ মিজাৰেবল। গতিকে আমি যদি ইয়াৰ উত্তৰটো চাওঁ, উত্তৰটো ক'ত পাম, এইটো মিজাৰেবল, দেখিছেনে আপোনালোকে, অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ, ঠিক আছে, এপিয়াৰ মিজাৰেবল। তো বি ডাউন ইন দ্য ডাম্পছৰ মানে মিনিংটো হৈছে ফিলিং ছেড অৰ মিজাৰেবল। এইটো তেতিয়া ইউজ কৰা হয় যেতিয়া সামওৱান ইজ ডিপ্ৰেছ অৰ গ্লুমি, কোনোবা যদি অলপ দুখত আছে নহ'লে গ্লুমি হৈ আছে, তাৰ তেতিয়া এই বি ডাউন ইন দ্য ডাম্পছ এই ইডিয়মছটি ব্যৱহাৰ কৰা হয়, গতিকে এপিয়াৰ মিজাৰেবল, ঠিক আছে। তাৰপিছত 19 নম্বৰ কুৱেশ্যন কি দিছে, বি টু দ্য ফ'ৰ। বি টু দ্য ফ'ৰ, বি টু দ্য ফ'ৰৰ ইডিয়মটোৰ মিনিং কি হ'ব, ইয়াৰ মিনিং হ'ব বি প্ৰমিনেণ্ট, অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। তো ইয়াৰ মিনিংটো কি হৈছে, এইটোৱে ইয়াকে মিন কৰে যেতিয়া কিবা এটা লিডিং পজিশ্যন থাকিব নহ'লে নটিচেবল হ'ব, সেইটোকে বি টু দ্য ফ'ৰ বুলি কোৱা হয়, ঠিক আছে। গতিকে বি প্ৰমিনেণ্ট ইজ দ্য কাৰেক্ট আনচাৰ। আৰু আজি আমি সদায় 10টাকৈ যিহেতু আলোচনা কৰোঁ, আজি শেষৰটোৰ কি আছে আমি চাওঁ, 20 নম্বৰ কুৱেশ্যনটি। ইয়াত কৈছে যে কাৰ্ল ওৱান শ্লিপ। কাৰ্ল ওৱান শ্লিপ মানে কি, এইটো হৈছে যেতিয়া ডিছৰেচপেক্ট কৰা বুজায়, ঠিক আছে। কাৰ্ল লিপছ মানে মুখ বেকেটা কৰি দিয়ে যে, তো অফেন শ্ব'জ দ্য কণ্টেম্প অৰ ডিছৰেচপেক্ট, যেতিয়া এজন মানুহক ডিছৰেচপেক্ট কৰা হয় নহ'লে কণ্টেম্প্ট কৰা হয়, এই কণ্টেম্প নহ'লে ডিছৰেচপেক্টটোৱে হৈছে কাৰ্ল ওৱান শ্লিপ, ঠিক আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ব' স্কৰ্ণ, ঠিক আছে, অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। গতিকে আজি আমি আকৌ 10টা কুৱেশ্যন আলোচনা কৰিলোঁ, গতিকে আজি আছিল 3 নম্বৰটো পাৰ্ট, আৰু তেনেকৈ আমি নেক্সট পাৰ্টত আপোনালোকে আৰু বাকীখিনি কুৱেশ্যন দেখিবলৈ পাব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোকে যদি ইংলিছৰ বাবে প্ৰিপেৰেশ্যন কৰিবলগীয়া হৈ আছে তেতিয়াহ'লে আমাৰ এই চিৰিজটো চাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।